অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ নলবাৰী বজাৰত জিকা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৪০০ টকা, অধিকতম মূল্য ২,৬০০ টকা, পটল ২,০০০ টকা, ২,৪০০ টকা, স্কোৱাছ ১,৫০০ টকা, ১,৮০০ টকা, লেচেৰা ২,৪০০ টকা, ২,৬০০ টকা। কাৰ্বি আংলং বজাৰত তিয়ঁহ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৪০০ টকা, অধিকতম মূল্য ১,৫০০ টকা, জলকীয়া ২,৫০০ টকা, ৩,০০০ টকা, ৰঙালাও ৭০০ টকা, ৮০০ টকা, বিলাহী ১,৫০০ টকা, ২,০০০ টকা। শিৱসাগৰ বজাৰত জিকা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৩০০ টকা, অধিকতম মূল্য ২,৫০০ টকা, ভেন্দি ২,৬০০ টকা, ৩,০০০ টকা, পটল ২,৪০০ টকা, ২,৭০০ টকা, কেপচিকাম ৩,০০০ টকা, ৩,৩০০ টকা। বৰপেটা ৰোড বজাৰত পিঁয়াজ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৫৫০ টকা, অধিকতম মূল্য ১,৯০০ টকা, জিকা ১,৫০০ টকা, ১,৬০০ টকা, পটল ১,০০০ টকা, ১,৫০০ টকা, স্কোৱাছ ১,২০০ টকা, ১,৩০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ মাটি আৰু জলবায়ু উদ্যান শস্যৰ খেতিৰ বাবে বৰ উত্তম। সেয়েহে ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে শাক-পাচলিৰ খেতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা দেখা যায়। ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাৰ কৃষকসকলেও ব্যৱসায়িক ভিত্তিত শাক-পাচলিৰ খেতি কৰা দেখা যায়। কম মাটিত কম খৰচতে আৰু কম সময়তে কৰিব পৰা শাক-পাচলিবিলাকৰ ভিতৰত ভেন্দি হ'ল এবিধ অতি লাভজনক পাচলি খেতি। ভেন্দি এবিধ গ্ৰীষ্মকালীন শস্য আৰু গৰম দিনত হোৱা শাক-পাচলিবোৰৰ ভিতৰত ইয়াক পুষ্টিকৰ পাচলি বুলি ধৰা হয়, কাৰণ ইয়াত মানৱ দেহৰ বাবে লাগতিয়াল প্ৰটিন, ভিটামিন, খনিজ লৱণ আদি যথেষ্ট পৰিমাণে পোৱা যায়। বাৰিষা কালৰ শেষ ভাগলৈকে এই ভেন্দি শস্যৰ খেতি কৰিব পাৰি। নগাঁও চহৰৰ নিকটৱৰ্তী বেঙেনাআটি নামৰ গাঁওখন হ'ল এখন কৃষি প্ৰধান গাঁও। বেঙেনাআটি গাঁৱৰে এজন প্ৰগতিশীল অভিজ্ঞ কৃষক আবু বক্কৰ ছিদ্দিকে চামেলি নামৰ বৰ্ণসংকৰ জাতৰ বীজ ব্যৱহাৰ কৰি 1 বিঘা মাটিত ভেন্দিৰ খেতি কৰা দেখা গ'ল। উন্নত পদ্ধতিত ব্যৱহাৰ কৰি কৰা ভেন্দি খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে অভিজ্ঞ কৃষক আবু বক্কৰ ছিদ্দিকে আমাৰ আগত এইদৰে ব্যক্ত কৰে। ভেন্দি খেতি কৰিছে? ভেন্দি খেতি কৰিছে। কেই বিঘা কৰিছে? ভেন্দি খেতি 1 বিঘা কৰিছোঁ। এইটো কোন মাহত কৰে? এইটো আপোনাৰ এনে আমাৰ আহিন, কাতি, আঘোণ মাহত লগাওঁ। পুহ মাঘৰ পৰা বিক্ৰীটো আৰম্ভ হয়। তেতিয়া প্ৰথমত আপোনাৰ ছাৰ, প্ৰথমত আমি 40-50 টকা কেজি পাওঁ। তাৰপাছত এতিয়া বৰ্তমান আজিও বেছি আহিছোঁ, আজি 25 টকা কেজি পাইছোঁ পাৰ কেজি। আৰু জাতটোৰ নাম হ'ল চামেলি। হাইব্ৰিড? হাইব্ৰিড। হাইব্ৰিড। এই ভেন্দি খেতিটো কেনেকৈ কৰে? মাটি কেনেকৈ চাহ? মাটি চেম চাহ আলুৰ নিচিনা 5-6 চাহ মাৰিব লাগে। মাৰাৰ পাছত গোবৰ, ইউৰিয়া, পটাছ, ছুপাৰ মিহলি কৰি তাৰপাছত আপোনাৰ পাৰ বিঘাত 1 কেজি গুটি মানে অলপ পাতলা লগাব লাগে। এইটো অৱশ্যে ঘন হৈছে অলপ, কিন্তু ঘন লগোৱাৰ কাৰণটো হ'ল নহ'লে ছাৰ ফুলি যায়, এটা বেমাৰ আহে। 1 কেজিত মানে 1 বিঘা মাটিত 1 কেজি গুটি লাগে? 1 কেজি গুটি লাগে। 3,000 টকা লয়। তাৰমানে এইটো খৰচা 1 বিঘা মাটিত মোটামুটি 20-25 হাজাৰ টকা হৈ যায়। আৰু বেচা কিনি ৰেটটো ভাল থাকিলে ছাৰ
70-80 হাজাৰ 90 হাজাৰ টকা বিক্ৰী হয়। লাভ কিমান হয়? মেক্সিমাম 15-60 হাজাৰ টকা লাভ হয় পাৰ বিঘাত। আচ্ছা, এই সাৰ দিয়াৰ পাছত কি কৰে? কিমান দিন লাগে লাগোতে? লাগোতে এইটো 2.5 মাহ 3 মাহ লাগে। 2.5 মাহৰ পৰা উঠোৱা আৰম্ভ হয়। 70 দিনৰ পৰা 90 দিন লাগে। 90 দিন লাগে। সাৰটো সেই ট্ৰেক্টৰ হাল বোৱাৰ আগতে মিহলাই দিওঁ। তাৰপাছত DAP মাৰা হয়। বতৰটো বেছি হেৰি হ'লে ইৰিগেশ্যনৰ ব্যৱস্থা কৰা হয়, পানী দিয়া হয়। ভেন্দি খেতিৰ বাবে ওখ, ৰ'দ ঘাই, সাৰুৱা মাটিৰ প্ৰয়োজন। মাটিডোখৰ সহজে পানী ওলাই যাব পৰাকৈ ওখ হ'ব লাগে। সাধাৰণতে বালিচহীয়া পলসুৱা মাটিত ভেন্দি খেতি ভাল হয়। ভেন্দি খেতি কৰিবৰ বাবে উন্নত জাতৰ সঁচবোৰ হ'ল এনেধৰণৰ: পুছা, চাৱনী, প্ৰভানী ক্ৰান্তি, আৰ্কা অনামিকা ইত্যাদি। এইবিলাক অধিক উৎপাদনক্ষমৰ জাতৰ উপৰিও উন্নত মানদণ্ডৰ থলুৱা জাতবোৰো ভেন্দি খেতিৰ বাবে বাছনি কৰিব পাৰি, যেনে পাঁচখেৰা ভেন্দি, গোল ভেন্দি ইত্যাদি। বেঙেনাআটি গাঁৱৰে আন এজন প্ৰগতিশীল কৃষক ৰবি আউৱালে চামেলি নামৰ বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি 1 বিঘা মাটিত ভেন্দিৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। উন্নত পদ্ধতি ব্যৱহাৰ কৰি কৰা ভেন্দি খেতিডৰাৰ প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক ৰবি আউৱালে আমাৰ আগত এইদৰে ব্যক্ত কৰে। আমি ফাৰ্ষ্টত আমি ট্ৰেক্টৰ দি হাল মাৰোঁ। ধৰি লওক 6-7 চাহমান মাৰি দিওঁ। মাৰাৰ পিছত গোবৰ চোবৰ দিওঁ। গোবৰ দি পেলাই আৰু 2 চাহমান মাৰোঁ। মাৰি পেলাই গুটি আনি পেলাই গুটিটো ৰুই দিওঁ। চামেলি গুটি আনো, আনি পেলাই গুটি ৰুওঁ। ৰোৱাৰ পিছত ধৰি লওক 90 দিনমান পিছতহে বস্তুটো ভেন্দিটো আহি যায়। 90 দিনত ছিঙিব পাৰি? ছিঙিব পাৰি। 1 বিঘাত খৰচ কিমান হয়? 1 বিঘাত আপোনাৰ চব মিলাই 15-20 হাজাৰমান খৰচ হৈ যায়। 20 হাজাৰত হৈ যায়? 20 হাজাৰ হৈ যায়। ভেন্দি খেতিটোত সাৰ কি সাৰ দিয়ে, কিমান দিয়ে? DAP, ইউৰিয়া এইবিলাক আমি দি লওঁ। পটাছটোও দিওঁ। গোবৰ দিয়ে নিদিয়ে? গোবৰটো দিওঁ। গোবৰটো অলপ পৰিমাণটো বেছি দিওঁ আমি। ধৰি লওক 1 বিঘা মাটি ধৰি লওক 5 টেলাৰমান মাটি গোবৰ দি লওঁ। দি পেলাই পিছত আমি লগাওঁ ভেন্দিটো। গোবৰটো কিয় দিয়ে? গোবৰটো দিয়ে মাটিটো ফুল হৈ থাকে, শিপাটো অলপ বেছিকৈ তলত যায়। শিপাটো বেছিকৈ তলত গ'লে ধৰি লওক আপোনাৰ গছটো ভাল থাকে, বেছি দিনলৈকে থাকে গছটো। সেইটো কাৰণে আমি গোবৰটো দি লওঁ। ভেন্দি খেতিৰ বাবে বাছনি কৰি লোৱা মাটিডোখৰ কেইবাবাৰো হাল আৰু কোৰ মাৰি চহাই ল'ব লাগে। শেষৰবাৰ মাটি চহাবৰ সময়ত বিঘাই প্ৰতি প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ: পচন সাৰ বা গোবৰ 10 কুইণ্টল, ইউৰিয়া 12 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 40 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 10 কিলোগ্ৰাম। উক্ত সাৰখিনিৰ সমুদায় পচন সাৰ, একক ছুপাৰ ফছফেট আৰু পটাছ সাৰখিনি শেষৰ মাটি চহাবৰ সময়ত মাটিত প্ৰয়োগ কৰিব লাগে। 12 কিলোগ্ৰাম ইউৰিয়া সাৰখিনি সমানে দুভাগ কৰি এভাগ শুকান গোবৰৰ সৈতে মিহলাই মাটিত প্ৰয়োগ কৰিব লাগে। বাকী থকা 6 কিলোগ্ৰাম ইউৰিয়া সাৰখিনি বীজ সিঁচাৰ 30-ৰ পৰা 35 দিনৰ পিছত যেতিয়া পুলিবিলাক 6-ৰ পৰা 7 ইঞ্চিমান ওখ হ'ব, তেতিয়া শাৰীবিলাকৰ মাজে মাজে পাতলীয়া লৌৰ কৰি তাত শুকান গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰি মাটিৰে পুৰাই দিব লাগে। ভেন্দি খেতিৰ উন্নত কৃষি পদ্ধতি আৰু বিপণন সম্বন্ধে নগাঁও জিলা কৃষি বিভাগৰ এজন সহকাৰী কৃষি পৰিদৰ্শক হেমকান্ত বৰাই আমাৰ আগত এইদৰে ব্যক্ত কৰে। মোৰ আণ্ডাৰত এই বেঙেনাআটি ঠাইখন অন্তৰ্ভুক্ত হৈ আছে। ইয়াত বিশেষকৈ পাচলিজাতীয় খেতিয়ে প্ৰধানকৈ কৰা হয়। ইয়াত ভেন্দি, বেঙেনা, জিকা আদি, জলকীয়া আদি বিভিন্ন ধৰণৰ খেতি ইয়াত হয়। বিশেষকৈ ভেন্দি খেতিটো তেওঁলোকে মেইন খেতি হিচাপে ইয়াত বাছি লৈছে। ইয়াত মেইন জাত হিচাপে পুছা, চামেলি, আৰ্কা অনামিকা, প্ৰভানী ক্ৰান্তি আৰু বিশেষকৈ F1 হাইব্ৰিড এটা আছে চামেলি হিচাপে। আৰু চামেলিটো প্ৰডাকশ্যন খুব ভাল পায় তেওঁলোকে, সেইকাৰণে ইয়াত চামেলিটো প্ৰায় খেতিয়কে কৰে। ইয়াত বিশেষকৈ মাটিটোত ভাৰ্মিং কম্প'ষ্ট ব্যৱহাৰ কৰে বিশেষকৈ,
গোবৰ ব্যৱহাৰ কৰে কৰি পেলাই ইয়াত যথেষ্ট উপকৃতও হৈছে যেহেতুকে ভাৰ্মিং বা গোবৰ ব্যৱহাৰ কৰিলে মাটিটো গুণাগুণটো ঠিক থাকে যেহেতুকে তেওঁলোকে ইটোৰ পিছত সিটো খেতি তেওঁলোকে কণ্টিনিউ কৰিয়ে থাকে তাৰ কাৰণে তাত মেইন হিচাপে তেওঁলোকে ভাৰ্মিং কম্পোষ্ট বা গোবৰ সাৰটো ব্যৱহাৰ কৰেই আৰু সেইকাৰণে আমি এডভাইচ কৰোঁ তেওঁলোকক আৰু সেইমতেও তেওঁলোকে ইয়াত ব্যৱহাৰ কৰে সেইটো তাৰ কাৰণে মাটিৰ গুণাগুণ আজি বহুত যুগ ধৰি তেওঁলোকে খেতি কৰা পিছতো ইয়াত মাটিৰ গুণাগুণ সদায় ঠিক থাকে ইয়াত ভাৰ্মিং ব্যৱহাৰ কৰাৰ উপৰিও কেমিকেলো ব্যৱহাৰ কৰে যেহেতুকে ইয়াত আমি সদায় এডভাইচ কৰোঁ যে প্ৰতি বিঘা মাটিত 14 কেজি ইউৰিয়া তাৰ লগতে 41 কেজি আমি SSP গোটেই পাৰ বিঘাৰ কাৰণে আৰু 11 কেজি MOP আমি ব্যৱহাৰ কৰিবলৈ কওঁ তাৰ ভিতৰত তেওঁলোকে ইউৰিয়াটো এটা নিৰ্দিষ্ট ড'জত ব্যৱহাৰ দুটা ড'জত কৰি পেলাই টপ ডেছো ব্যৱহাৰ কৰে তেওঁলোকে টপ ডেছ হিচাপে ইয়াত জেনেৰেলি বীজৰ পৰিমাণ 3 কেজি এবিঘা মাটিত লাগে আৰু জানুৱাৰীৰ পৰা জুন জুলাইলৈকে এই খেতিটো কৰিবৰ কাৰণে উপযুক্ত সময়টো বিশেষকৈ তেওঁলোকৰ এটা মেইন বস্তু ইয়াত দ মাটিটোত এই খেতিটো কৰিব পাৰে যেহেতুকে প্ৰথম ৰোৱা অলপ দিনলৈকে যদি ইয়াত পানী নহয় তাৰপিছতো যদি ইয়াত পানী হয় তেতিয়াহ'লে খেতিটো মৰি নাযায় সেইকাৰণে ইয়াত এডভান্টেজ এটা সেইটো আছে গতিকে দ মাটিটো এই খেতিটো কৰিব পাৰে উন্নত আৰু বৰ্ণসংকৰ জাতৰ সচৰ ব্যৱহাৰ আৰু উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি ভেন্দিৰ লগতে আন আন শাক-পাচলিৰ খেতি কৰি কৃষকসকল যথেষ্ট লাভৱান হ'ব পাৰিব অসমৰ জলবায়ুত কৰিব পৰা ঔষধি গুণসম্পন্ন আৰু ব্যৱসায়িক চাহিদা থকা এবিধ জনপ্ৰিয় শাক হ'ল পদিনা শাক কম খৰচতে আৰু কম মাটিতে কৰিব পৰা এইবিধ ঔষধি গুণযুক্ত সুগন্ধি শাকৰ খেতি কৰি কৃষকসকলে কম সময়তে অতিৰিক্ত আয় লাভ কৰিব পাৰে পদিনা হ'ল এবিধ ঔষধি গুণযুক্ত সুগন্ধি আৰু জোপোহা গছ এজোপা পদিনা 10 চেণ্টিমিটাৰ অৰ্থাৎ 4 ইঞ্চিৰ পৰা 120 চেণ্টিমিটাৰ অৰ্থাৎ 4 ফুট পৰ্যন্ত দীঘল হ'ব পাৰে পাতৰ ৰং পাতলৰ পৰা ডাঠ সেউজীয়া আৰু গা গছৰ ৰং সেউজীয়া বা বেঙুনীয়া বৰণৰ হয় পদিনা গছৰ পাতৰ পৰা এটি মনোমোহা সুগন্ধ অনবৰতে ওলাই থকা দেখা যায় নগাঁও চহৰৰ নিকটৱৰ্তী এখন উন্নত আৰু কৃষিপ্ৰধান গাঁও হিচাপে বেঙেনাআটি নামৰ গাঁওখন হ'ল সকলোৰে সমাদৃত গাঁও এই গাঁওখনৰ কৃষকসকলে বিভিন্ন শাক-পাচলিৰ লগতে এই পদিনা শাকৰ খেতিও ব্যৱসায়িকভাৱে কৰা দেখা যায় এই বেঙেনাআটি গাঁৱৰে এজন প্ৰগতিশীল তথা চহৰখনৰ এজন জনপ্ৰিয় উদ্যোগী কৃষক আনোৱাৰ হুছেইনে স্থানীয়ভাৱে উপলব্ধ উন্নত জাতৰ সঁচ ব্যৱহাৰ কৰি 1 বিঘা মাটিত পদিনাৰ খেতি কৰা দেখা গ'ল কম খৰচতে কম সময়তে কৰিব পৰা এই পদিনা খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক আনোৱাৰ হুছেইনে আমাক এইদৰে জানিবলৈ দিয়ে ইয়াত আমাৰ যিসকল মানুহৰ মাটি আছে এইসকল মাটি মানে যাৰ কাম কম পৰিমাণে মাটি মানে বেলেগ বেলেগ বিভিন্ন ধৰণৰ শাক পাচলি কৰিব নোৱাৰে মাটি যাৰ 1 বিঘা মাটি এই লোলেণ্ড মানুহবিলাকে কি কৰে এই পদিনা খেতি কৰা হয় এই পদিনাটো আমি লগাই দিওঁ ঠিক আপোনাৰ অক্টোবৰ মাহতে আমি ইয়াৰ আৰম্ভণি কৰোঁ পদিনা খেতিটো ইয়াৰ আমি যোনটো নেকি সঁচ এতিয়া আমি ৰাখি থ'ম এই সঁচটো শিপাটো আমি লগাই দিওঁ লগাই দিয়াৰ পিছত এই 1 মাহ মূৰৰ পৰা আমি কাটা আৰম্ভ কৰোঁ ঠিক আমি মুঠা হিচাপে বিক্ৰী হয় তো ইয়াত আপোনালোকে দেখা পাইছে 10-15টা প্লট আছে আমি এই প্লট হিচাপে প্লট বনাই এই পদিনাবিলাক আমি কৰোঁ যে এটা প্লট কাটাৰ পিছত আমি যে লাষ্ট প্লটত যাম তাত লাষ্ট প্লটৰ পৰা আকৌ ফাৰ্ষ্ট প্লটত আহি যায় কাটা মানে সাৰ্কুলটো ৰানিং হৈ থাকে এতিয়া আপোনালোকে 1 বিঘা মাটিত আমি যদি কওঁ আজি অক্টোবৰ নৱেম্বৰ মানে 5-6 মাহত প্ৰায় আমি 2.5 লাখ টকা বিক্ৰী কৰিছোঁ এই পদিনা এই পদিনাৰ আপোনাৰ শাক হিচাপে মুঠা হিচাপে বিক্ৰী হয় তাৰপিছত আৰু এটা বিক্ৰী হয় হিপা এতিয়া মানুহবিলাক হিপা কিনি ল'ব হিপাটো 500 পৰা 1000 টকা কেজি হিপা মানে মানুহৰ খচৰ কাৰণে 500 পৰা 1000 টকা কেজি হিপা এই হিপাটোও বিক্ৰী হৈ যায় এতিয়া ধৰক এতিয়া বৰষুণৰ ছিজন আহিছে আমি এইবিলাকত মানে এতিয়া আৰু বেলেগ বেলেগ গছ বেছিকৈ হ'ব বা মৰি যাব এতিয়া আমি হিপাটো উঠাই বিক্ৰী কৰিব পাৰিম আৰু এইটো মানুহে সংৰক্ষণ কৰি ৰাখে মাছৰ টাপত মাছ যে বিক্ৰী কৰে তাৰ তেনেকুৱা এটা থাৰ্মোকলৰ টাপ থাকে
সেই টাবত মানুহে ৰাখি সঁচ ৰাখে বা আমি ওখ মাটি য'ত মানে কি ঘৰৰ চোতালৰ লগত পানী চানী কম পোৱাকৈ সেই জেগাত আমি সংৰক্ষণ কৰি ৰাখোঁ অক্টোবৰ মাহত আমি তাৰ পৰা আনি আকৌ বৃহৎভাৱে প্লেণ্টেশ্যন কৰোঁ তাত আমি এনে কৰোঁ আৰু ইয়াত প্ৰত্যেক মাহতে চাৰ্কুল হিচাপে ঘূৰি থাকে আমি ইয়াৰ পদিনা কাটি কাটি বিক্ৰী কৰোঁ ইয়াত কেই বিঘা আছে 1 বিঘা 1 বিঘা মাটি আছে এইখিনি মাটিতে আমি 2.5 লাখৰ ওপৰত বিক্ৰী কৰিছোঁ খৰচ কিমান হয় খৰচ ধৰিবলৈ হ'লে পানীটো আৰু গোবৰ সাৰ অলপ দিব লাগে তথাপিও আপুনি যদি ধৰে মেক্সিমাম 20,000 টকা খৰচ আমি ধৰিব পাৰোঁ খালি খৰচ এটা বেছি হয় মানে কাটি আকৌ মুঠা বনাব লাগে সেইটোত আমাৰ এটা খৰচ আহে তাতে আমাৰ ইয়াতে বহুত ল'ৰা ছোৱালী পায় এইটো নিজে নিজে কাটি মুঠা বনাই দিয়ে সেই মুঠা আমি চুক্তি হিচাপে দি দিলে এইবিলাক কাটি দিয়ে তাৰমানে লাভ হিচাপে 2 লাখৰ ওপৰত লাভ হয় 2 লাখৰ ওপৰত ক'লেও ভুল নহ'ব আমি 1 বিঘা 2 বিঘা আমি পাইছোঁ কেতিয়াবা বজাৰ পালে আমি বেছিকৈ পাওঁ কিমান দিনৰ ভিতৰত এইটো আপোনাৰ 6 মাহৰ খেতি হয় অক্টোবৰৰ পৰা এতিয়া এপ্ৰিল মে জুন মাহৰ পিছত মানে খেতিটো বৰষুণ বেছি পৰিলে নষ্ট হৈ যায় 6 মাহত তাৰমানে 2 লাখ টকাৰ ওপৰত লাভ পায় আৰামছে পায় এইটো কোনো সন্দেহ নাই আৰু তা আপুনি বাকি কৃষকসকলক কিবা এইটো খেতিৰ ওপৰত কিবা বাৰ্তা দিব বিচাৰে নেকি নাই এই খেতিটো যদি আপোনালোকে বেছিকৈ কৰে তেতিয়া কি কৰে বেলেগ মেডিচিন কোম্পানীয়ে মানে বৃহৎ পৰিমাণে সিহঁতে নিব বিচাৰিছে আমাৰ মাটি কম কাৰণে 1 বিঘা কৰিছোঁ সেইকাৰণে আমি এইটো মানুহৰ খোৱাৰ পাৰপাছত কৰিছোঁ যদি মানুহে যদি 10 বিঘা 12 বিঘা 15 বিঘা কৰে তে মেডিচিন কোম্পানীয়ে এইটো লৈ গৈ কিবা মটন বনাই কিবা বিক্স বনাই কিবা কিবি তেওঁলোকে নিয়ে কিন্তু আমি সেই পৰ্যায়লৈ যাব পৰা নাই কোনোবাই যদি লাৰ্জ স্কেলত কৰিব বিচাৰিছে তেনেহ'লে পতঞ্জলি হওক বা তেনেকুৱা কোম্পানীৰ লগত যোগাযোগ কৰিলে এওঁলোকে লাৰ্জ স্কেলত বিক্ৰী কৰিব পাৰিব প্লাছ এইবিলাক ড্ৰাই কৰি যদি গুড়া কৰে সেইটোৰ এটা অনলাইনত বৃহৎ মাৰ্কেট আছে সেইখিনিও আমি কৰিব পাৰোঁ কিন্তু আমাৰ এতিয়া কেঁচাই বিক্ৰী হৈ যায় আমি সেইখিনিলৈকে যোৱা নাই মাৰ্কেটৰ অভাৱ পোৱা নাই কাৰণে আমি এইটো মাৰ্কেটতে দি আছোঁ পানী জমা নোহোৱা বালিচহীয়া পলসুৱা মাটি পদিনা খেতিৰ বাবে বৰ উত্তম পদিনাৰ খেতি কৰিব বিচৰা মাটিডোখৰত যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকাৰ উপৰিও পানী ধাৰণ ক্ষমতাও ভাল হ'ব লাগে সাধাৰণতে আমাৰ কৃষকসকলে থলুৱা জাতৰ সচৰ লগতে জাপানীজ মিণ্ট নামৰ জাতৰ সচো বেছিকৈ কৰা দেখা যায় পদিনাৰ বংশ বিস্তাৰ ইয়াৰ শিপাযুক্ত ঠাৰিৰ পৰা কৰা হয় আৰু ইয়াক ষ্টলন বুলি কোৱা হয় এই ষ্টলনবিলাক আগৰ বছৰত কৰা পদিনা খেতিৰ পৰা সংগ্ৰহ কৰা হয় 1 বিঘা পদিনা খেতি কৰিবৰ বাবে এনেকুৱা 50 কিলোগ্ৰাম ষ্টলনৰ প্ৰয়োজন হয় সাধাৰণতে পদিনা খেতিৰ বাবে ৰোপণ সামগ্ৰী ৰোৱাৰ ভাল সময় হ'ল ডিচেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈকে পদিনা খেতিৰ বাবে মাটিডোখৰ ভালকৈ চহাই লৈ মৈ মাৰি সমান কৰি ল'ব লাগে আৰু বনবাটবোৰ উঠাই মিহি কৰি ল'ব লাগে শেষৰবাৰ মাটি চাহ কৰাৰ আগতে অনুমোদিত হাৰত জৈৱিক আৰু ৰাসায়নিক সাৰ মাটিত প্ৰয়োগ কৰিব লাগে বিঘাই প্ৰতি পদিনা খেতিত প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ পচন সাৰ বা গোবৰ 2 মেট্ৰিক টন ইউৰিয়া সাৰ 23 কিলোগ্ৰাম একক ছুপাৰ ফছফেট 33 কিলোগ্ৰাম মিউৰেট অফ পটাছ 9 কিলোগ্ৰাম পদিনা খেতিৰ পৰা ভাল উৎপাদন পাবৰ বাবে পাতলীয়া জলসিঞ্চন প্ৰয়োগ কৰাটো অতিশয় প্ৰয়োজনীয় পদিনা খেতিৰ কৃষিকাল হ'ল 100 পৰা 110 দিন পদিনা খেতিৰ কৃষি পদ্ধতি প্ৰতিপালন আৰু বিপণন সম্বন্ধে নগাঁও জিলা কৃষি বিভাগৰ এজন সহকাৰী কৃষি পৰিদৰ্শক হেমকান্ত বৰাই আমাক এইদৰে জানিবলৈ দিয়ে এইটো এটা পাতজাতীয় শাক ইয়াক আচলতে ঔষধি উদ্ভিদ হয় আৰু ঔষধি উদ্ভিদ ইয়াক জেনেৰেলি আমাৰ মানুহখিনিয়ে সালাড হিচাপে ব্যৱহাৰ কৰে বেছিকৈ ইয়াৰ মাৰ্কেটৰ চাহিদা এতিয়া বৰ্তমান বহুত বেছি কাৰণ ইয়াক আমাৰ কিছুমান ঔষধি হিচাপে আমি ব্যৱহাৰ কৰোঁ ইয়াৰ জাত জেনেৰেলি 2টা থাকে আমাৰ ইয়াত লোকেল হিচাপে লোকেল এটা জাত আছে আৰু এটা তুলসী গছজোপাৰ নিচিনা অলপ দীঘল পাতৰ সেই জাতটো ইয়াত খুব কম চলে সেইটো মানে চেণ্টটো কম কিন্তু ইয়াৰ এই যিটো অলপ দীঘল হেৰি পাতৰ গোল পাতৰ সেইটো চেণ্টটো বেছি গতিকে ইয়াত আমাৰ জেনেৰেলি এইটো ভেৰাইটিয়ে বেছি চলে আৰু ইয়াৰ ঔষধি গুণ যথেষ্ট বেছি আছে ইয়াক যদি আমাৰ বদ হজম হয় বা গেছ হয় কিবা
মানে খাবলৈ মন নাযায়, তেনেকুৱাত যদি ইয়াক ব্যৱহাৰ কৰা হয় এই সকলোবিলাক নাশ কৰি দিয়ে। আৰু লগতে ৰক্তহীনতা, তাৰপিছত দুৰ্বলতা, তাৰপিছত আকৌ যদি হৃদৰোগ, এনেকুৱা কিছুমান সমস্যাৰ কাৰণে ইয়াত আমাক এই বস্তুটো মানে হয় যথেষ্ট প্ৰতিকাৰ কৰিব পাৰে। গতিকে ইয়াক শক্তিবৰ্ধক বুলিও কোৱা হয় জেনেৰেলি। গতিকে এই পদুনাটো এতিয়া বৰ্তমান মাৰ্কেটত যথেষ্ট হিচাপে এই স্থান পাইছে। আৰু ইয়াক যদি আমি 1 বিঘা মাটিত ছিষ্টেমত যদি কৰা যায় তেতিয়াহ'লে, আৰু জেনেৰেলি ইয়াত অলপ ওখ মাটি লাগে আৰু বাৰিষা ইয়াক অলপ প্ৰিজাৰ্ভ কৰিব লাগে। বাৰিষা অলপ ওখ মাটিত ইয়াক স্থানান্তৰ কৰিব লাগে, কৰি পেলাই ইয়াত নহ'লে বাৰিষা ইয়াত যদি ই বৰষুণৰ হেৰি এটা পায়, পানীৰ ভাৱ পায়, শিপাবিলাক পচি যায়। সেইকাৰণে ইয়াক ওখ মাটিত ট্ৰেন্সপ্লেটিং কৰি তাক সংৰক্ষণ কৰি পেলাই প্ৰায় অক্টোবৰ নৱেম্বৰ মাহত আকৌ মেইন ফিল্ডত ইয়াক ৰোৱা হয়। আৰু সেই 5-6 মাহৰ ভিতৰত ইয়াক হাৰ্ভেষ্ট কৰিব খুব উপযুক্ত সময়। আৰু গতিকে এই খেতিটোৱে যথেষ্ট লাভান্বিত হৈছে। আৰু ইয়াক 1 বিঘা মাটিত প্ৰায় 2 লাখ 2.5 লাখ টকা পৰ্যন্ত তেওঁলোকে লাভ পাইছে। আজিকালি মেদবহুলতা কমাবলৈ, শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ পদিনা সেৱন কৰিবলৈ বহু চিকিৎসকে পৰামৰ্শ দিয়ে। পদিনাই হজম কৰিব পৰা শক্তি বৃদ্ধি কৰে। এণ্টিঅক্সিডেণ্ট গুণযুক্ত হোৱাৰ বাবে পদিনাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শাৰীৰিক মানসিক অৱসাদ আঁতৰোৱাত সহায় কৰে। গতিকে এনেকুৱা ঔষধি গুণসম্পন্ন আৰু অতি কম খৰচতে তথা কম সময়তে কৰিব পৰা এই পদিনাৰ খেতি কৰি কৃষকসকলে অতিৰিক্ত উপাৰ্জন কৰি লাভৱান হ'ব পাৰিব। किसान भाइयों गांठ बांध लो बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।